Hello students, আজি ভিডিও আমি ডিসকাস কৰিব গৈ আছো ক্লাস 11 ৰ এটা পয়েম যাৰ নাম হৈছে চাইল্ডহুড আৰু লিখিছে কোনে মাৰ্কাছ নাটেনে। এতিয়া ইয়াতে আমাৰ শৈশৱ কালৰ কথা কোৱা হৈছে গোটেই পয়েমটোত। খুব ইন্টাৰেষ্টিং পয়েম হয়, তোমালোকে নিজৰ লগতো ৰিলেট কৰিব পাৰিবা পয়েমটো আৰু আজি বুজাৰ পিছত হয়তো তোমালোকৰ ইয়াৰ পৰা থকা যিকোনো কোৱেশ্চন আহিলে ইয়াৰ পৰা তোমালোকে কৰিব পাৰিবা। তেন্তে হাই ষ্টাৰ্ট কৰোঁ। প্ৰথমতে লিখিছে when did my childhood go। এতিয়া পয়েন্টে নিজকে নিজে সুধিছে যে মোৰ শৈশৱ কালটো কেতিয়া গুচি গ'ল, কেতিয়া গুচি গ'ল। was it the day I ceased to be 11। তেতিয়া গুচি গ'ল নেকি যেতিয়া মই কি কৰিছিলোঁ 11 পাৰ হৈ মোৰ যেতিয়া বয়সটো 12 বছৰ হৈছিল, যেতিয়া মোৰ বয়সটো 11 পৰা 12 বছৰ হৈছিল তেতিয়াই কি মোৰ শৈশৱ কাল গুচি গ'ল নেকি। কোৱা হয় যে যেতিয়া 12 বছৰত ভৰি দিয়ে, ল'ৰা ছোৱালীয়ে যেতিয়া 12 বছৰত ভৰি দিয়ে তেওঁলোকৰ শৈশৱ কালটো গুচি যায়। তো সেইকাৰণে ইয়াত 11 বছৰৰ কথা কোৱা হৈছে যে যেতিয়াই মই 11 বছৰ পাৰ হ'লোঁ তেতিয়া মোৰ কি শৈশৱ কালটো গুচি গ'ল নেকি। Was it the time I realized that hell and heaven could not be found in geography। নে তেতিয়া গুচি গ'ল যেতিয়া মই সেইটো কথা ৰিয়েলাইজ কৰিব পাৰিলোঁ, অনুভৱ কৰিব পাৰিলোঁ যে আমাৰ আগত যে কোৱা হয় হেল আৰু হেভেন, স্বৰ্গ আৰু নৰক। হেল আৰু হেভেন, নৰক আৰু স্বৰ্গ, সেই দুটা কনচেপ্ট যোনটো ঠাইৰ কথা কোৱা হয় সেই ঠাই দুটা আমাৰ জিঅ'গ্ৰাফীত নাই। আমি যদি আমাৰ জিঅ'গ্ৰাফী কিতাপখন খুলি চাওঁ তাত কিন্তু কোনো ধৰণৰ আমি গোটেই পৃথিৱীখন দেখা পাম, কিন্তু ক'তো স্বৰ্গ বা নৰকৰ দৰে কোনো ঠাই দেখা নাপাম। ইয়াৰ পৰা কবিয়ে বুজাইছে যে যেতিয়া তেওঁ নিজৰ চেঞ্চটো আহিছে, নিজৰ চেঞ্চটো মানে কি, যেতিয়া কবি অলপ বুজিব পৰা হৈছে তেতিয়াই তেওঁৰ চাইল্ডহুডটো গুচি গৈছে নেকি, মানে শৈশৱ কালটো গুচি গ'ল নেকি। এণ্ড therefore could not be was that the day। সেই দিনটোৱে আছিল নেকি যেতিয়া মই অনুভৱ কৰিব পাৰিছিলোঁ যে স্বৰ্গৰ নৰক বুলি কোনো ঠাই নাই। সেই দিনটোৱে আছিল নেকি মোৰ শৈশৱৰ অন্তিম দিন, সেই দিন আছিল নেকি। নেক্সট দিছে when did my childhood go। আকৌ সুধিছে কবিয়ে নিজেও কনফিউজ হৈ আছে। তোমালোকে নিজৰ লগতে ৰিলেট কৰিব পাৰা যে তোমালোকে এতিয়া যিহেতু ক্লাছ 11ত পঢ়ি আছা, তো তোমালোকৰ যোনটো শৈশৱ কাল সেইটো বৰ্তমান নাইকিয়া, মানে শেষ হৈছে। তো কেতিয়া কৈছে তোমালোকে সেইটো অনুভৱ কৰিব পৰা নাই, কিন্তু তোমালোকে যদি নিজকে নিজে অনুভৱ কৰিব বিচাৰা তোমালোকৰ মনতো হয়তো বহুত প্ৰশ্ন আহিব, যে বহুতো তেনেকুৱা মানে আহিব কুৱেশ্যন যে মোৰ কেতিয়া শৈশৱ কালটো গুচি গ'ল, মই কেতিয়া ডাঙৰ হৈ গ'লোঁ। তোমালোকে নিজে প্ৰশ্ন সুধিবলৈ বাধ্য হ'বা নিজকে যে মই কেতিয়া ডাঙৰ হৈ গ'লোঁ, মই কেতিয়া ৰেছপনচিবল হ'লোঁ। তো সেইবিলাক প্ৰশ্ন আহি থাকে। তো ঠিক তেনেদৰে কবিৰো মনত সেইবিলাক প্ৰশ্ন আহিছে। এতিয়া আকৌ সুধিছে যে মোৰ চাইল্ডহুডটো কেতিয়া গুচি গ'ল। Was it the time I realized that adults were not all they seem to be। শৈশৱ কালটো মোৰ তেতিয়া গুচি গ'ল নেকি যেতিয়া মই বুজি পালোঁ যে এডাল্ট মানে মোতকৈ ডাঙৰ যিসকল ব্যক্তি আছে তেওঁলোকে যোনটো দেখায় বা তেওঁলোকক দেখিবলৈ যেনেকুৱা তেওঁলোক একচুৱেলি তেনেকুৱা নহয়। তেওঁলোকৰ কি বুলি ক'ব, তেওঁলোকে মুখা পিন্ধি থাকে, তেওঁলোকে একচুৱেলি যেনেকৈ দেখায় তেনেকুৱা একচুৱেলি নহয়। দ্য টকড অফ লাভ এণ্ড প্ৰিষ্ট অফ লাভ। তেওঁলোকে কি বুজায় তেওঁলোকে আমাক কি শিকায় বা তেওঁলোকে কি কয়। তেওঁলোকে কয় যে আমি মানুহক ভাল পাব লাগে, তেওঁলোকে ভাল পাবলৈ শিকায় আমাক। বাট ডিড নট এক্ট ছ' লাভিংলি। কিন্তু সিহঁতে তেওঁলোকে সেইটো কাম নকৰে। তেওঁলোকে নিজে বেলেগক ভাল নাপায়, তেওঁলোকৰ মনতে হিংসা। তেওঁলোকে আমাক সৰুতে শিকায় যে আমাক মানুহক ভাল পাবি, মানুহৰ লগত ভালদৰে ব্যৱহাৰ কৰিবি, তেনেধৰণৰ বহুত কথা শিকায় যদিও পিছত মই ৰিয়েলাইজ কৰিলোঁ যে তেওঁলোকে একচুৱেলি ডাবল ফেচড। এফালে আমাক বুজাইছে যে আমি ভাল পাব লাগে, কিন্তু আনফালে তেওঁলোকে হিংসা বা ভাল নোপোৱা তেওঁলোকে সেইটো কামেই কৰি আছে। গতিকে মই সেইদিনাখনে ইয়াত was that the day, তো সেইদিনাখনে মই ডাঙৰ হৈ গ'লোঁ নেকি, বা মোৰ সেইদিনাখনে শৈশৱটো গুচি গ'ল নেকি, বা সেইদিনাখনে মোৰ শৈশৱৰ পৰা আঁতৰি মোৰ সেইটো চেঞ্চ আহি গ'ল নেকি, যে এতিয়া মই গোটেইখিনি বুজি পোৱা হৈ গ'লোঁ নেকি। মানে শৈশৱকাল যোৱাৰ পিছত কোৱা হয় যে যিকোনো মানে ল'ৰা ছোৱালী কি হয় অলপ মেচিয়ৰ হৈ আহে। তো সেই মেচিয়ৰিটিটো মই তেতিয়া আহিল নেকি। নেক্সট
চোৱা নেক্সট ষ্টেঞ্জাত লিখিছে when did my childhood go মোৰ চাইল্ডহুডটো কেতিয়া গুচি গ'ল was it when I found my mind was really mine মোৰ শৈশৱকালটো কেতিয়া গুচি গ'ল সেইদিনাখন গুচি গ'ল নেকি যেতিয়া মই বুজিলোঁ যে মোৰ যোনটো মাইণ্ড আছে মোৰ যোনটো চিন্তা শক্তি আছে সেইটো অকল মোৰে মাইণ্ড ৱাজ ৰিয়েলি মাইণ্ড একচুৱেলি মোৰে হয় মোৰো ভাবিব পৰা ক্ষমতা আছে টু ইউজ হুইচ এভাৰ ৱে আই চ'জ এতিয়া এনেকুৱা হয় যেতিয়া শৈশৱকালত থকা হয় বহুতে কি কৰে মানে প্ৰায়ভাগে কি হয় ল'ৰা ছোৱালীক যি কোৱা হয় তেওঁলোকে সেইমতে কাম কৰে তেওঁলোকক যদি বেয়া বুলি কোৱা হয় তেওঁলোকে বেয়া বুলিয়ে ধৰি লয় বা ভাল বুলি ক'লেও তেওঁলোকে ভাল বুলিয়ে ধৰি লয় কিন্তু শৈশৱকাল যোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ বা ল'ৰা ছোৱালীৰ কি আহে এটা আণ্ডাৰষ্টেণ্ডিং আহে মই যে ক'লোঁ মেচিউৰিটি এটা আহে তেওঁলোকৰ মেচিউৰিটি এটা আহে আৰু তেওঁলোকে নিজে চিন্তা শক্তি প্ৰয়োগ কৰে কোনটো ভাল বা কোনটো বেয়া সেইটো তেওঁলোকে নিজে সেইটো বিচাৰ কৰিব পৰা হয় তো সেইটো কথা ইয়াতে কৈছে বয়তে সেইটোৱে সুধিছে যে মই সেইদিনাখন মোৰ চাইল্ডহুডটো গুচি গ'ল নেকি মোৰ শৈশৱকাল গুচি গ'ল নেকি যেতিয়া মই অনুভৱ কৰিলোঁ যে মোৰ মাইণ্ডটো অকল মোৰ মাইণ্ড মই বেলেগৰ কথা মতে মই নচলিলেও হ'ব মোৰ নিজৰো চিন্তা শক্তি আছে মই নিজেও যোনটো মন যায় মই সেইটো ভাবিব পাৰোঁ যোনটো মোৰ ইচ্ছা হয় মই সেইটো চ'জ কৰিব পাৰোঁ যোনটো মোৰ কাৰণে ভাল বা কোনটো মোৰ কাৰণে বেয়া সেইটো মই চ'জ কৰিব পাৰোঁ প্ৰডিউচিং থটছ ডেট ৱেৰ নট দ'জ অফ আদাৰ পিপল তো তেনেকুৱা নহয় মোৰ মাইণ্ডটো তেনেকুৱা নহয় যে বেলেগে যি সোমোৱাই দিব বা বেলেগে যি ক'ব সেইখিনি মই মানি ল'ব লাগিব বা সেইখিনি মতে তেওঁলোকৰ মতে পৰিচালিত হ'ব লাগিব সেইখিনি কথা যেতিয়া মই বুজি পালোঁ বাট মাই অ'ন এণ্ড মাইণ্ড এলোন তো কি কৈছে সেইখিনি মোৰ ডিচিশ্যন বেলেগে মোক চলাব নালাগে বা মোৰ চলিত শক্তি আছে এণ্ড মাইণ্ড এলোন আৰু মোৰ কি হয় মই অকলে সেইটো ভাবিব পৰা ক্ষমতা আছে মোৰ তো সেইটো কথা মোৰ যেতিয়া মানে ৰিয়েলাইজ হ'ল ৱাজ ডেট দ্য ডে সেইদিনাখনে মোৰ চাইল্ডহুড গুচি গ'ল নেকি মোৰ সেইদিনাখনে মোৰ সেই শৈশৱকালটো গুচি গ'ল নেকি যেতিয়া মই বুজি পালোঁ যে মোৰ এটা চিন্তা শক্তি আছে মোৰ এটা নিজৰ মাইণ্ড আছে মই বেলেগৰে পৰিচালিত হ'ব নালাগে মই নিজৰ ডিচিশ্যন মই নিজে ল'ব পাৰোঁ যে সেই দিনটোৱে আছিল নেকি মোৰ শৈশৱৰ অন্তিম দিন এতিয়া নেক্সট ষ্টেঞ্জা চাবা হুৱেৰ ডিড মাই চাইল্ডহুড গ' এতিয়া আকৌ সুধিছে এইবাৰ অকণ কুৱেশ্যনটো বেলেগ আগত সুধিছিল যে কেতিয়া গ'ল এতিয়া সুধিছে ক'ত গ'ল মোৰ চাইল্ডহুডটো ক'ত গ'ল I went to some forgotten place. It went to some forgotten place. যে মোৰ চাইল্ডহুডটো ক'ত গ'ল এইটো হয়তো এনেকুৱা এটা জেগাত গ'ল যোনটো মই পাহৰি থৈ আহিছোঁ যোনটো ঠাই মই পাহৰি থৈ আহিছোঁ There's hidden in the infant's face. That's all I know. মোৰ চাইল্ডহুডটো যদি মই বিচাৰোঁ মই চাইল্ডহুডটো যদি বিচাৰি চাওঁ এতিয়া মই ক'ত পাম ইনফেণ্টছ ফেচ ইনফেণ্ট মানে এটা শিশুৰ যোনটো ফেচ সেই ফেচটো দেখিলে কেতিয়াবা এনেকুৱা অনুভৱ হয় যে আমিও এনেকুৱা আছিলোঁ ময়ো এইটো কৰিছিলোঁ মোৰ লগতো সেইটো হৈছিল সেই ফেচটো দেখিলে মোৰ মনত পৰে মোৰ সেই শৈশৱকালটো গতিকে এটা কবিয়ে কৈছে যে মোৰ চাইল্ডহুডটো ক'ত গুচি গ'ল সেইটো ক'ৰবাত পাহৰি অহা এটা মই ক'ৰবাত কোনো এটা ঠাইত মই হয়তো পাহৰি থৈ আহিছোঁ আৰু হয়তো কি হৈ আছে মই সেইটো কোনোবা ইনফেণ্ট ফেচত হয়তো সেইটো লুকাই গৈছে মোৰ সেই শৈশৱকালটো কাৰোবাৰ ইনফেণ্টৰ কোনোবা হয়তো শিশুৰ সেই ফেচৰ মাজত লুকাই গৈছে যোনটো মই দেখিলেহে মোৰ মনত পৰে এইখিনি আছিলে চাইল্ডহুড নামৰ চেপ্টাৰটোৰ আছামিজ এক্সপ্লেনেশ্যন মই ভাবোঁ এইখিনি তোমালোকে চোৱাৰ পিছত আৰু পইণ্টটো বুজাৰ পিছত তোমালোকে ইয়াৰ পৰা আহিবলগীয়া যিকোনো কুৱেশ্যনৰ আনচাৰ তোমালোকে কৰিব পাৰিবা আৰু ষ্টেঞ্জা ৱাইজ যিহেতু কুৱেশ্যন আহে তোমালোকে দেখিছাই ষ্টেঞ্জা ৱাইজ বস্তুবিলাক বুজি পাইছাই তো ষ্টেঞ্জা ৱাইজ যিহেতু কুৱেশ্যনবিলাক আহে যদি এবাৰতে বুজা নাই আৰু এবাৰ ভিডিঅ'টো চাই ল'বা আৰু মই ভাবোঁ এইটো চোৱাৰ পিছত তোমালোকে যিকোনো কুৱেশ্যন আনচাৰ ইয়াৰ পৰা কৰিব পাৰিবা কুৱেশ্যনবিলাক ট্ৰাই কৰি চাবা কুৱেশ্যন বেংকখন উলিয়াই পেলাই কুৱেশ্যনবিলাক ট্ৰাই কৰি চাবা আৰু ময়ো ট্ৰাই কৰিম যে ইয়াৰ কুৱেশ্যন আনচাৰখিনি অতি সোনকালে আনিবলৈ তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত ক'বলগীয়া আজিৰ ভিডিঅ' কেনে পালে কমেণ্ট বক্সত জনাবা তো আজিৰ ভিডিঅ'ত ক'লোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ